হেল্ল' এভৰিৱান আপোনালোক সকলোকে মই আমাৰ আসাম জব হাব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই সকলোকে প্ৰমিছ কৰিছিলোঁ আসাম বাজেট যিদিনা আহিব মই এটা ভিডিঅ' দি দিম কিছু মোৰ জবৰ কিছুমান ব্যস্ততাৰ বাবে সেইদিনাই ভিডিঅ'টো বনাব পৰা নগ'লে আৰু মই যিহেতু অলপ ভালকৈ বনাম ভাবিছিলোঁ গোটেইখিনি বস্তু ৰিচাৰ্চ কৰি সেইটো কাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টোত আমি অসমৰ এইবাৰ যিটো বাজেট হৈ গ'ল বাজেটৰ পৰা বহুত প্ৰশ্ন আহে তো আৰু যিকোনো পৰীক্ষা হওক সিভিল সার্ভিসে হোক বা এডিআরই টাইপ ডিএমই বা জুনিয়র ইঞ্জিনিয়ারিং যিয়ে নহওক য'ত জিএস পেপাৰ আছে বাজেট আহে কুৱেশ্যন আৰু অসমৰ যিহেতু হয় গতিকে অসমৰ পৰীক্ষাবোৰত বেছিকৈ আহিব তো বেছি দেৰি নকৰি আমি আৰম্ভ কৰিছোঁ বাজেটৰ আমাৰ আজি সেশনটো আৰম্ভণিতে কৈ থওঁ আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্স এমসিকিউ মক টেষ্টটো লোৱা নাই কাইণ্ডলি গৈ লৈ লওক আপোনালোকক বহুত বেছি সহায় হ'ব মানে জাষ্ট ₹99 প্লাছ জিএসটি আপুনি মক টেষ্ট পাব আনলিমিটেড এয়া এনেকুৱা নহয় 10টা মক টেষ্ট আমি জানুৱাৰী মাহৰ পৰা প্ৰত্যেক মাহে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্স প্ৰত্যেক সপ্তাহে ডিসকাস কৰি আহিছোঁ আৰু এই মক টেষ্টত আপুনি আমি সপ্তাহটোত যিমানখিনি ডিসকাশন কৰোঁ কাৰেণ্ট এফেয়াৰ্স সেইখিনি আপুনি প্ৰেক্টিছ কৰিলেহে আপোনাৰ মনত থাকিব তো প্ৰেক্টিছ কৰিবৰ কাৰণে 25 কুৱেশ্যনকে প্ৰত্যেক সপ্তাহে আমি কাৰেণ্ট এফেয়াৰ্সত দি যাওঁ এনেকুৱা নহয় অকল কুৱেশ্যন এনসাৰ থাকে তাত আপুনি নিজে প্ৰেক্টিছ কৰিব মানে এক্সাম দিয়া নিচিনা মক টেষ্ট মানে হ'ল কি পিডিএফ নহয় মক টেষ্ট মানে হ'ল কম্পিউটাৰত বা আপোনাৰ মোবাইলত চলি থাকিব ধুনীয়াকৈ টেষ্টটো আপুনি ক্লিক কৰি গৈ থাকিব কোনটো শুদ্ধ কোনটো ভুল লাষ্টত গম পাই যাব আৰু লাষ্টত কুৱেশ্যন এনসাৰবিলাকো আহি যাব দেৰি নকৰি আমি এতিয়া বাজেট সেশনটো আৰম্ভ কৰিছোঁ মানে বাজেটৰ কি ইম্পৰ্টেণ্ট হ'ল প্ৰথম কথা বাজেট মানে হয় কিনো বাজেট মানে চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষত যিমানবিলাক খৰচা কৰিব সেইখিনিৰ যিখিনি এনালাইচিছ হয় সেইটো বাজেট আৰু তাৰ উপৰি বাজেটত চৰকাৰে কয় যোৱা বিত্তীয় বৰ্ষত আমি কি কৰিলোঁ তো বাজেটত কিহৰ ওপৰত বেছি ডিসকাশন হয় নেক্সট ফাইনেন্সিয়েল ইয়াৰত মানে আগন্তুক বিত্তীয় বৰ্ষত নেক্সট ফাইনেন্সিয়েল ইয়াৰত কি কাম কৰিব চৰকাৰে এতিয়া ফাইনেন্সিয়েল ইয়াৰ কেতিয়াবা আৰম্ভ হ'ব এতিয়া এবাৰ যি অজন্তা নিয়োগে বাজেট দিলে সেই বাজেটটো কেতিয়াৰ কাৰণে হয় জানেনে এতিয়াতো 2025 চলি আছে তো অহা বিত্তীয় বৰ্ষ মানে 2026 নহয় এপ্ৰিলৰ পৰা নতুন ফাইনেন্সিয়েল ইয়াৰ ষ্টাৰ্ট হয়তো 1 এপ্ৰিল 2025 পৰা 31 মাৰ্চ 2026 এই পিৰিয়ডটোত চৰকাৰে যি কাম কৰিব যি খৰচ কৰিব হেতুৱে হ'ল বাজেট এটা ইম্পৰ্টেণ্ট আমি অকল ইম্পৰ্টেণ্ট পইণ্টবিলাক ডিসকাস কৰি যাম প্ৰথম কথা মনত ৰাখিব বাজেট বুলি শব্দ আমাৰ ভাৰতীয় সংবিধানত নাই ভাৰতীয় সংবিধানত আৰ্টিকল 112 অনুচ্ছেদত কি লিখা আছে যে বাজেটটো এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট বুলি মেনশন কৰা আছে সংবিধানত মনত ৰাখিব তো এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট তো পৰীক্ষাত আহিব পাৰে বাজেটটো সংবিধানত কি বুলি কোৱা হয় এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট আৰু কোনটো আৰ্টিকলত আছে মনত ৰাখিব 112 এটো কি হয় মই অলৰেডি ক'লো সেকেন্ড কথা আৰু আমাৰ অসমৰ বাজেট কোনে দিয়ে অবিয়াসলি ফাইনেন্স মিনিষ্টাৰে দিব যোন বিত্তমন্ত্ৰী ভাৰতৰ বিত্তমন্ত্ৰী যেনেকৈ নিৰ্মলা সীতাৰমণ হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী তো অসমৰ হয় বিত্তমন্ত্ৰী অজন্তা নেওগ কোন হয় অজন্তা নেওগ আৰু তেখেত অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী মনত ৰাখিব ফাৰ্ষ্ট ওমেন ফাইনেন্স মিনিষ্টাৰ অফ আসাম অজন্তা নেওগ অসমৰ প্ৰথম বিত্তমন্ত্ৰী এটা আমি বাজেটবিলাক চাই যাম বাজেটত এবাৰ কি প্ৰায়োৰিটি কোড দিয়া হৈছে বাজেটৰ যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে নোট কৰি যাব পাৰিব হা এখন বহি উলিয়াওক আৰু মই অলৰেডি কওঁ বেলেগ পিডিএফ চোৱাতকৈ বা এই পিডিএফখিনি চোৱাতকৈ আপুনি এটলিষ্ট নিজে লিখিলে বেছি মনত ৰাখিব মই নিজে 3টা জব ক্ৰেক কৰিছোঁ মই জানো কেনেকৈ পঢ়িব লাগে মই আপোনালোকক আইডিয়া দি আছোঁ মই নিজে ইউটিউব চাই পঢ়িছোঁ তো আপোনালোকে যদি এনেকৈ মন আছে মই যি কৈছোঁ সেনেকৈ ফ'ল' কৰক সকলোৱে লাভ হ'ব এখন বহি বনাওক তাতে লিখি যাব বাজেটটো মেইন মটো এবাৰ অসমৰ কি কৈছে যে ভিজন ফৰ বিকশিত অসম ভিজন ফৰ বিকশিত অসম মানে বিকশিত অসমৰ কাৰণে কি আমি উদ্দেশ্যলৈ আগবাঢ়িম তো ইয়াতে মেইন কিহত ফোকাস কৰা হৈছে চাওক প্ৰথমটো হ'ল গাৰ্ল এডুকেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্ট ছোৱালী শিক্ষাৰ ওপৰত আসাম একৰ্ডৰ ওপৰত ক্লজ 6 অফ দ্য আসাম একৰ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ এণ্ড স্কিল ডেভেলপমেণ্টৰ ওপৰত ফোকাস কৰা হৈছে তাৰপিছত এণ্টাৰপ্ৰেনাৰশ্বিপ এণ্ড স্কিল ডেভেলপমেণ্ট মানে যোনটো কাৰিকৰী শিক্ষা যিটো দক্ষতা আৰু ষ্টাৰ্টআপ কালচাৰ সেইখিনি এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ কৃষি খণ্ডৰ লগত জড়িত যিবিলাক ছেক্টৰ আছে ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ
আন্তঃগাঁথনি আৰু বিনিয়োগ যেটো খণ্ড ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ নেক্সট ফ'কাছ কৰা হৈছে অসম চৰকাৰ যিখিনি এমপ্লয়ি আছে অসম চৰকাৰৰ চাকৰি কৰা যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণেও বহুতখিনি সুবিধা অসম চৰকাৰে লৈ আহিছে তো কি ছটা মেইন পইণ্টত ফ'কাছ কৰিছে গোটেই ছটা পইণ্ট আপোনালোকে লিখি ৰাখক পৰীক্ষাত হয়তো আহিব পাৰে কি মটো হয় ভিজন ফৰ বিকশিত আসাম এতিয়া এটা চাৰ্ট আছে চাৰ্টখন আপোনালোকে মনত ৰাখিব পাৰে অপচনেল হয় নাৰাখিলেও একো কথা নাই কিন্তু এই চাৰ্টখনত দিয়া কি আছে জিএছডিপি আৰু জিডিপি তো এটা কি হয় জিএছডিপি এটা হ'ল জিডিপি জিডিপি টো হ'ল কি জানেনে এখন দেশৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গোটেই কাউন্ট্ৰিখনৰ আমাৰ গোটেই ভাৰতৰ কাৰণে ঠিক তেনেকে সেই সেম বস্তুটো যদি আমি এখন ষ্টেটত এপ্লাই কৰো তেতিয়া হেটো হ'ব ষ্টেট মানে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট সেম বস্তু খালি অসমৰ কাৰণে ধৰ তো এটা জিডিপি মানে হয় কি বস্তুটো কি হয় আমি চাই লওঁ জিএছডিপি ইজ এ মেজাৰ ইন মনিটাৰী টাৰ্মছ পইচাৰ ক্ষেত্ৰত টকাৰ ক্ষেত্ৰত মেজাৰ কৰা হয় দা সাম total volume of all finished good and services produced during a given period of time এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট এৰিয়াত জিএছডিপি যেহেতু ষ্টেটৰ কাৰণে হয় তো আমি যদি জিএছডিপি কি হয় বুলি কওঁ এখন নিৰ্দিষ্ট ৰাজ্যত এটা নিৰ্দিষ্ট সময়ত যিমান বিলাক গুডছ এণ্ড সাৰ্ভিসেস প্ৰডিউস হল গুডছ মানে যিবিলাক সামগ্ৰী আৰু সাৰ্ভিস মানে যিবিলাক সেৱা তো গুডছ এণ্ড সাৰ্ভিসেস এটা নিৰ্দিষ্ট সময়ত যিমান বিলাক প্ৰডিউস হল এখন ষ্টেটত হেতু জিএছডিপি বুলি কোৱা হয় ইউজুয়ালি এক বছৰত এটো ক্যালকুলেট কৰা হয় আৰু জিডিপি কি হ'ব জিডিপি সেম বস্তু এক বছৰত গোটেই দেশখনত কিমান প্ৰডিউস হল হেতু জিডিপি তাৰপিছত আৰু এক আমাৰ যোনখন চাৰ্ট দিছিল অজন্তা নেওক বাইদেৱে তেখেতে আৰু এটা মেনশন কৰিলে আৰু এক চাৰ্টখনতে আৰু এটা পইণ্ট পালো আমি কি ক্যাপিটাল এক্সপেন্ডিচাৰ মই বাজেটলৈ যোৱাই নাই এতিয়ালৈকে হা কিন্তু বাজেট বুজাৰ আগতে কোনবা ইকোনমিক্সৰ ষ্টুডেন্ট নাথাকিবও পাৰে তো তেওঁলোকে কি বুজিব এনে টান লাগিব ন যিবিলাক টাৰ্ম কমন হয় মই আপোনালোকক বুজাই যাবলৈ চেষ্টা কৰিছো এটো কাৰণে বাজেটলৈ আমি যোৱাই নাই কিন্তু এইবিলাক বস্তু আপোনালোকে জানিব লাগে পৰীক্ষা দিয়াৰ পৰা হয়তো আহিব পাৰে ক্যাপিটাল এক্সপেন্ডিচাৰ কি হয় কাৰণ বাজেটত আছিল হেতু ক্যাপিটাল এক্সপেন্ডিচাৰ ইজ ইউজড টু ক্ৰিয়েট এক্সপেন্ডিচাৰ মানে কি খৰচ তো ক্যাপিটাল এক্সপেন্ডিচাৰ মানে কোনবিলাক খৰচ জানেনে যেবিলাক ইউজ টু ক্ৰিয়েট এসেট অৰ ৰিডিউস লায়াবিলিটি এনেকুৱা কিছুমান চৰকাৰে খৰচ কৰে যিবিলাক খৰচ কৰিলে এসেট ক্ৰিয়েট হয় এসেট মানে এটা সম্পদ কিবা এটা সম্পদ যিটোৰ পৰা আমাৰ লাভ হ'ব ভৱিষ্যতে কিবা এটা ইনভেস্ট কৰিলে বা কিবা খৰচ কৰিলে যিটোৰ পৰা চৰকাৰৰ ভৱিষ্যতে লাভ হয় অৰ ৰিডিউস লায়াবিলিটি বা চৰকাৰৰ যিবিলাক লায়াবিলিটি আছে হেবিলাক কমি যায় লায়াবিলিটি ইন দা সেন্স লোন আছে ধৰক চৰকাৰে কৰিব পৰা লোন লোৱা আছে সেই লোনটো পইচা মাৰি দিলে লোনটো পইচা দি আছে হেতু লায়াবিলিটি ৰিডিউস কৰি আছে লোনটো কমাই আছে হেতু ক্যাপিটাল এক্সপেন্ডিচাৰ ঠিক তেনেকে এসেট ক্ৰিয়েট কৰিবৰ কাৰণে যিবিলাক খৰচা কৰা হয় হেবিলাক ক্যাপিটাল এক্সপেন্ডিচাৰ যেনেকে ফ্লাইওভাৰ বনাব কিবা বনাব ৰাস্তা দলং এবিলাক বনাব হস্পিটাল বনাব বা যিবিলাক হিউম্যান ৰিসোৰ্স আছে তেওঁলোকক ডেভেলপ কৰিবৰ কাৰণে ইউনিভাৰ্সিটি খুলিব হেবিলাক এসেট বনি আছে তো হেতু ক্যাপিটাল এক্সপেন্ডিচাৰত আহে তো ইয়াত কি আহে the long term investment by government on creating assets such as road hospital তাৰপৰি money given by the government in the form of loan to states এই দুটা বস্তু নেক্সট আৰু এটা টাৰ্ম আছে ৰেভিনিউ ৰিসিপ্ট এটা এক্সপেন্ডিচাৰ মানে খৰচ ৰিসিপ্ট মানে আমি কিবা এটা লাভ কৰা তো ৰেভিনিউ ৰিসিপ্ট হেতু কি হয় These are the receipts which do not have a direct impact on the asset and liability of the government. It consists of money earned by the government through tax. Sarkare taxor পৰা যিবিলাক পইচা আৰ্ন কৰে হেখিনি ৰেভিনিউ ৰিসিপ্টত আহে তাৰ উপৰি নন ট্যাক্স সোৰ্সেস যেনেকে ডিভিডেন্ড ইনকাম প্ৰফিট ইন্টাৰেষ্ট ৰিসিপ্ট এইবিলাক চৰকাৰে কাৰোবাক লোন লৈছে সেই লোনটোৰ পৰা কিবাটো ইন্টাৰেষ্ট পাব অসমে ধৰক অসম চৰকাৰে কাৰোবাক লোন দিছে তো সেই লোনটোৰ পৰা কিবা এটা ইন্টাৰেষ্ট পাই থাকিব ন হেবিলাক বস্তু ৰেভিনিউ ৰিসিপ্টত আহে যিবিলাক এসেট আৰু লায়াবিলিটিৰ পৰা নহয় মানে ট্যাক্স বা নন ট্যাক্স ৰিসোৰ্স বিলাকৰ পৰা আহে তাৰপিছত আমি আৰু এখন চাৰ্ট আপোনালোকে মনত ৰাখিব পাৰে মেজৰ ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেন্ট কোনবিলাক ডিপাৰ্টমেন্টে বেছি ভাল ৰেভিনিউ আৰ্ন কৰিলে হেতু আপোনালোকে মনত ৰাখিব চৰকাৰৰ জাস্ট ইমান ডাটাবিলাক মনত নাৰাখিলো কোনটো চৰকাৰৰ বিভাগে সবতকৈ বেছি ৰেভিনিউ আৰ্ন কৰিলে যোৱা বছৰত চাওকচোন এই ডাটাটোৰ পৰা Commissioner of Taxes
কমিশনাৰ অফ টেক্সেছ অবভিয়াছলি টেক্স কালেকশ্যনে বেছি হ'ব চাগে তো টেক্স ডিপাৰ্টমেণ্টৰ পৰা বেছি পইচা আহিলে এই চাৰ্টখন মই এইটো কাৰণে দিছোঁ ইয়াত সাস্টেইনেবল ডেভেলপমেণ্ট গ'লছ বুলি আপোনালোকে দেখিছে ন তো ইউনাইটেড নেশ্যন মানে কি ৰাষ্ট্ৰসংঘৰ বিষয়ে আমি কাৰেণ্ট এফেয়াৰ্ছত বহুত আলোচনা কৰি থাকোঁ ৰাষ্ট্ৰসংঘ এনেকুৱা এটা ইউনিয়ন হয় যোনটো গোটেই ৰাষ্ট্ৰবিলাকক মিলাই ৰাখে কেতিয়া প্ৰতিষ্ঠা হৈছিলে 24 অক্টোবৰ 1945 চনত সেইটো কাৰণে 24 অক্টোবৰটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ কেইটা অংগ 6টা অংগ আছে গোটেইবিলাক বস্তু মনত ৰাখিব এতিয়া ৰাষ্ট্ৰসংঘই কৈছিলে যে আমি 2030 চনৰ ভিতৰত 17টা সাস্টেইনেবল ডেভেলপমেণ্ট গ'ল SDG যেকেইটা আমাৰ 17টা গ'ল আনিছিলে গ'ল লক্ষ্য ৰাষ্ট্ৰসংঘই প্ৰতিখন ৰাষ্ট্ৰকে কৈছিলে প্ৰতিখন দেশকে 17টা লক্ষ্য বান্ধি দিছিলে আৰু হেখিনি আপোনালোকে 2030 চনৰ ভিতৰত এচিভ কৰিবলৈ চেষ্টা কৰিব সেই 17টা কি হয় আপোনালোকে ইয়াত চাব পাৰিব এতিয়া আমি বাজেট সেশনটোত কি কৈছিলে ধুনিয়াকে এটা পইণ্ট টু পইণ্ট ডিসকাস কৰিম আৰু ইয়াত মনত ৰাখিবলগীয়া ইয়াত সব বস্তু ইয়াতে পাব ইয়াত যি আছে সব মনত ৰাখিব লাগিব We are the to Ajanta Nayak Baide কি কৈছিলে সব We are the among the lowest ranked state in India debt to GSDP ratio মানে debt to GSDP আপোনাৰ টোটাল যিমান ইনকাম হয় ষ্টেটখনৰ আৰু তাৰ উপৰি ধাৰ কিমান আছে তো সেই ৰেশিওটো উলিয়াইছিলে তো তাৰ অসমৰ ৰেংক বহুত তলত বুলি কৈছে তাৰ মানে অসমৰ ধাৰ কম আছে এজ কম্পেয়াৰ্ড টু দা যোনটো প্ৰডাক্ট ৰেশিওটো তো আসামৰ ৰেশিওটো মনত ৰাখিব 24.3 কি ৰেশিও হয় এটো debt to GSDP কিমান ধাৰ আছে কিমান টোটাল মানে প্ৰডিউস হল GSDP গুডস এণ্ড সাৰ্ভিস কিমান প্ৰডিউস হল অসমৰ ৰেংকিং 19 মন ৰাখিব যোৱা বছৰটোত ইন দা ফাইনান্সিয়েল ইয়াৰ 2023 to 24 আসাম ৰেকৰ্ডেড এ গ্ৰোথ অফ 19% ইন GSDP and 17% ইন পাৰ কেপিটা ইনকাম বহুত ডাটা আছে তাৰ পৰা মই বাছি ইম্পৰ্টেন্ট ডাটা বিলাক আনিছো অসমৰ 19% গ্ৰোথ হল কিহৰ GSDP কেতিয়া গ্ৰোথ হল যেটো ফাইনান্সিয়েল ইয়াৰ এতিয়া চলি আছে সৰি এটো এতিয়া নহয় কাৰণ এতিয়া চলি থাকাটো কাৰণে কেনেকৈ ক্যালকুলেট কৰিব এতিয়াতো মাৰ্চ হৈছে তো যোৱা বছৰটো যোৱা ফাইনান্সিয়েল ইয়াৰটো মানে 2023 to 24 হ'ব ন কাৰণ 24 to 25 তো শেষ হোৱাই নাই এতিয়ালৈকে তো যোৱা ফাইনান্সিয়েল ইয়াৰটো কিমান 19% GSDP গ্ৰোথ হ'ল তাৰ উপৰি যোৱা বছৰ সকলোৱে জানে চৰাইদেউ মৈদামটো ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইটত আহিলে অসমৰ ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট কি আছে কওকচোন কাজিৰঙা আছে আৰু এখন কি আছে আপুনি কমেন্ট কৰিব তাৰ উপৰি অসমীয়া যোনটো ভাষা হেতু ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ স্বীকৃতি দিয়া হ'ল ধ্ৰুপদী ভাষা তাৰ উপৰি নিউয়ৰ্ক টাইমছ ইন্টাৰনেশ্যনেল যিখন মেগাজিন সিহঁতে অসমক টপ 4th টুৰিষ্ট স্পট হিচাপে ডিক্লেয়াৰ কৰিছিলে 52 প্লেছৰ ভিতৰত 2025 মানে এই বছৰটোত অসম 4th ৰেংকত আছে টুৰিষ্ট প্লেছত এই ডাটা বিলাক মনত ৰাখিব তারপরে we have inaugurated the chief minister secretariat in ডিব্ৰুগড়ত এটা মুখ্যমন্ত্ৰী সচিবালয় লোৱা হল বনোৱা হল কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ডিব্ৰুগড়ত আমি অসমৰ সেকেন্ড ক্যাপিটাল হিচাপে গঢ় দিয়াৰ চেষ্টা কৰিম হেতু কাৰণে তারপরে মিনি সেক্ৰেটাৰিয়েট এটা সৰু সচিবালয় বৰাক ভেলিত নিৰ্মাণ কৰি থকা হৈছে আৰু তেজপুৰত এটা ৰাজভৱন প্ৰস্তুত কৰি থকা হৈছে তো ডেটাবিলাক মনত ৰাখিব তারপরে অসম বিধানসভাৰ যেটো সেশন বাজেট সেশন এটো অসম বিধানসভাৰ সেশনটো এবাৰ কোকৰাঝাৰত হৈছে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অসম বিধানসভাৰ সেশনটো হৈছিলে কোকৰাঝাৰত কোত হৈছে মনত ৰাখিব আমি কাৰেন্ট এফেয়াৰ্ছত এইবিলাক অলৰেডি ডিসকাস কৰি আইছো তারপরে এবাৰ যেটো বাজেট সেশন 1 ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণে দিছিলে ইণ্ডিয়াৰ বাজেট তাত নামৰূপত গ্ৰীনফিল্ড ইউৰিয়া ফাৰ্টিলাইজাৰ প্লান্ট নিৰ্মাণ কৰা হ'ব বুলি তেখেতে কৈছিলে ঠিক আছে আৰু এই বাজেটখনৰ পৰা অসম চৰকাৰে ভাৰতৰ মানে টপ 5 ষ্টেটত আহিব বিচাৰে মানে গোটেই ভাৰতৰ যিমান বিলাক ষ্টেট আছে ৰাজ্য আছে তাৰ ভিতৰত মানে আটাইতকৈ শীৰ্ষত থকা 5খন ৰাজ্যৰ ভিতৰত ভাৰত চৰকাৰ আহিব বিচাৰে এতিয়া বাজেটত 18টা আঁচনি আনা হৈছে আমি ডিসকাস কৰিম গোটেইকেইটা আঁচনিৰ বিষয়ে তো এই 18টা আঁচনি কি বুলি কোৱা হৈছে হেতু মনত ৰাখিব অষ্টাদশ মুকুতাৰ উন্নয়নী মেলা কি বুলি কোৱা হৈছে টাৰ্মটো মনত ৰাখিব পৰীক্ষাত আহিব পাৰে বাজেটৰ 18টা আঁচনি চৰকাৰে আনিছে কি মানে টাৰ্মটো কি হে আঁচনি কেইটা কি বুলি কোৱা হৈছে অষ্টাদশ মই অসমীয়াত লিখি দিছো ইংলিছত বেছি টানহে হৈ যায় অষ্টাদশ
মুকুতাৰ উন্নয়নী মালা অষ্টাদশ মুকুতাৰ উন্নয়নী মালা 18টা কাৰণে অষ্টাদশ আহিছে চাগে ফাৰ্স্ট এটাতে আমি এটা ধুনিয়াকৈ ডিসকাস কৰি যাম অৰুণোদয় 3.0 আহিব অৰুণোদয় সকলে জানে মাইকী মানুহবিলাকে পইচা পায় তো এবাৰো অৰুণোদয় এচিউড কেছ অফ rupees 1250 এভৰি মান্থ প্ৰত্যেক মাহে 1250 টকা এটো 2020 চনত আৰম্ভ হৈছিল 18 লাখ মহিলা আহিছিল এবাৰ থাৰ্ড পাৰ্সনটো হ'ব 37.2 লাখ বেনিফিচিয়াৰি হ'ব এবাৰ মানে 37.2 লাখ মানুহে পাব আৰু অৰুণোদয় 3.0 কাৰণে 5000 কোটি টকা চৰকাৰে ৰাখিছে মন ৰাখিব ইয়াত চাওক ইয়াত মই যিবিলাক পইণ্ট কম গোটেইবিলাকে ইম্পৰ্টেন্ট গতিকে ইয়াপা কাটিব একো নালাগে মই অলৰেডি কাটি বনাইছো তো ইয়াপা আপোনালোকে কাটিব নাযাব যি দিছো এখিনি চাই লব তাৰপিছত আহিছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অসমীয়াত যদি লিখো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান তো মহিলা ৰিলেটেড কিবা হ'ব This is the largest self-employment scheme of its kind. Cover around 30 lakh self-help group Atmohoyak jiketa group ase in rural area aru 2 lakh self-help group in urban area. Gaon অঞ্চলত 30 lakh Atmohoyak group aru 2 lakh Atmohoyak group sohor অঞ্চলত প্ৰত্যেককে 10000 টকা seed capital fund হিচাপে দিব মানে কিবা এটা বিজনেস আৰম্ভ কৰাৰ সময়ত Atmohoyak group বিলাকক 10000 টকা ফান্ড হিচাপে দিব ইনিশিয়ালি তাৰ পিছত সাকসেসফুল ইউটিলাইজেশন অফ দিস ফান্ড তেওঁলোকক আকৌ 25000 টকা লোন দিব 25000 টকা লোন তাৰ উপৰি তেখেতে কৈছে যে আই এম গ্লেড টু অ্যানাউন্স দ্য লঞ্চ অফ দিস স্কিম অন 1st এপ্ৰিল 2025 কোৰপৰা লঞ্চ কৰিব বিহালী সমষ্টিৰ পৰা লঞ্চ কৰা হ'ব আৰু ইয়াৰ কাৰণে 3038 কোটি টকা চৰকাৰে ৰাখিছে গোটেইবিলাক পইণ্ট মনত ৰাখিব তাৰপিছত মুখ্যমন্ত্ৰীৰ নিযুত মইনা এটো চলি আহিছে কি হয় এটো গাৰ্ল এডুকেশনৰ কাৰণে নামটো কি মুখ্যমন্ত্ৰী নিযুত মইনা তো কি হ'ব যে ছোৱালী যিসকল আছে ছোৱালী সকলক ফাইনান্সিয়েল এসিস্টেন্ট দিয়া হ'ব rupees 1000 for class 11 student rupees 1250 for first year undergraduate and 2500 for first year postgraduate and B.Ed student for 10 months গোটেইকেটা মনত ৰাখিব হা এটা টাকে ক্লাস 11 হলে কি হ'ব 1000 টকা পাব যদি কি BA undergraduate মানে BA BSc হেবিলাকত বিকমত ফার্স্ট ইয়ার হলে 1250 পাব ঠিক তেনেকে মাস্টার্স হলে কিমান পাব 2500 মাস্টার্স প্লাস B.Ed প্ৰথম 10 মাহৰ কাৰণে তো গোটেইকেটা মনত ৰাখিব ধুনিয়াকে তাৰপিছত চিফ মিনিষ্টাৰ্স জীৱন প্ৰেৰণা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি কি হয় এটো কি হ'ব যে rupees 2500 per month to the graduates passing out in the year 2025 from government university and colleges of Assam for up to 1 year মানে কি কৈছে এটো লৰা আৰু ছোৱালী সকলৰ বাবে আগৰটো নিযুত মইনাটো ছোৱালীৰ কাৰণে লৰাৰ কাৰণেও জীৱন প্ৰেৰণা আঁচনি আহিব জীৱন প্ৰেৰণা হেতুত প্ৰত্যেকজন লৰা ছোৱালী সকলোৱে যিসকলে গ্ৰেজুৱেটছ পাস কৰিব মানে ডিগ্ৰী ল'ব সবকে 2500 টকা পাৰ মান্থ দিয়া হ'ব কোৰপৰা পাস কৰিলে দিয়া হ'ব চৰকাৰী কলেজ বা ইউনিভাৰ্সিটিৰ পৰা পাস কৰিলে দিয়া হ'ব তাৰোপৰি ওয়ান টাইম গ্ৰেন্ট দিয়া হ'ব 25000 ৰিসাৰ্চ স্কলাৰ সকলক যিসকল ৰিসাৰ্চ স্কলাৰ ষ্টেট আৰু সেন্ট্ৰেল ইউনিভাৰ্সিটি আন্ডাৰত আছে This assistant will be 50,000 for Divyang research scholar. যিবিলাক দিব্যাংগ আছে ৰিসাৰ্চ স্কলাৰ তেখেতসকলক এনেটো নরমালি ৰিসাৰ্চ স্কলাৰ হলে 25000 দিব্যাংগ সকলক 50000 কিন্তু আগতে কোনোবাই নিযুত মইনা আঁচনি লৈ থৈছে এতিয়া কোনোবাই লৈ আছে বা ফিউচাৰত ল'ব তেওঁলোকে এই আঁচনিটোৰ আন্ডাৰত নাহিব তো ভালে কৰিছে নহলে ছোৱালী মানুহ হলে গ্ৰেজুৱেটত তাত পইচা দিয়ে আছে ইয়াতো পাই যাব হেতু কাৰণে যোনে হেতুত লৈ আছে হেতুত নাপাব হেতু কথা আমি নেক্সট টু যাও চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান আত্মনিৰ্ভৰ অসম অভিযানৰ কি হ'ব এটো ইয়াত কৈছে যে ইন ইটস ফাৰ্স্ট phase we already supported more than 25000 beneficiary and with financial assistance
which each entrepreneur receiving 1 lakh each with 75,000 in the first tranche and 25,000 in the second. মানে কি যে আত্মনিৰ্ভৰ অসম অভিযানত প্ৰথমতে ৭৫,০০০ দিয়ে বিজনেছ ষ্টাৰ্ট কৰিলে তাৰপিছত ২৫,০০০ দিয়ে এতিয়া কি হ'ব we shall give rupees 1 lakh in the second phase to this 25,000 plus beneficiaries after evaluation of the first phase প্ৰথমতে কি আছিল 75,000 ফাৰ্ষ্ট দিয়ে তাৰপিছত ২৫,০০০ দিয়ে এতিয়া কি হ'ব সেকেন্ড ফেজটোত 1 লাখ দি দিব ২৫,০০০ ঠাইত ঠিক আছে হেটো দোজ যোনবিলাকে এপ্লিকেন্ট কৰে who have completed a professional degree are eligible for funding up to 5 lakh কিন্তু নরমালি মানুহে 1 লাখলৈকে পায় বুলি কৈছে কিন্তু যদি প্রফেশনাল ডিগ্রি থাকে 5 লাখলৈকে পাব আৰু এই আসনিটো 4% দিব্যাংগ সকলৰ কাৰণে ৰিজাৰ্ভ থাকিব গুটেখিনি আপুনি মনত ৰাখিব ঠিক আছে তাৰ পিছত আমাৰ চাহ বাগানৰ কৰ্মী সকলৰ কাৰণে 2200 বছৰ 200 years of Assam tea financial assistance of rupees 5,000 to each 6.8 lakh existing tea garden worker ঠিক আছে চাহ বাগানৰ সকলো কৰ্মচাৰীৰ কাৰণে 5,000 টকা আৰ্থিক সাহায্য দিব অসম চৰকাৰে এই গুটে ডাটা বিলাক আপুনি মনত ৰাখিব হা কোড কিমান টকা দিব গুটে বিলাক তাৰপিছত ইয়াৰ অফ বুকস কিতাপ কিনিবৰ কাৰণে চৰকাৰে ভাল ইনিচিয়েটিভ আনিছে মই ভাবো হেনকা ইনিচিয়েটিভ লাগে চৰকাৰী যেবিলাক অনুষ্ঠান হ'ব তাত বলে অকল কিতাপ দিয়া হ'ব অসম চৰকাৰ মানুহবিলাকক সহায় কৰা সকলক 1000 টকাকে বুক গ্ৰান্ট দিয়া হ'ব কিতাপ কিনিবলে ইয়াৰ উপৰি I am glad to announce financial support to 1000 young writers offering 25,000 each মানে 1000 জন যুৱ লেখক আছে যিসকলে লিখা মেলা কৰে প্ৰত্যেককে 25,000 টকাকে চৰকাৰে সাহায্য দিব ইয়াৰ উপৰি যিবিলাক গ্ৰন্থমেলা পাতে জনে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা এপ্ৰুভেল পোৱা তেওঁলোকক 5 লাখ টকা for district and 2.5 lakh for co-district headquarter তেওঁলোকক এটো সাহায্য দিব এই দুটা কথা মই অলৰেডি ক'লো ইয়াৰ পিছত বিস্তাৰিত অসম দৰ্শন I announced to extend financial assistance to 25,000 নামঘৰ and other religious institution 25,000 টা যিবিলাক নামঘৰ আৰু ধৰ্মীয় অনুষ্ঠান আছে তাত চৰকাৰে সাহায্য দিব তাত কেনেকৈ সাহায্য দিব 3 লাখ টকা দিয়া হ'ব দুটা ইনষ্টলমেন্টত তো 1.5 লাখ কে দুবাৰ 25,000 নামঘৰ কিমান পইচা দি আছে ভাবকচোন এফৰ্ডেবল ইলেক্ট্ৰিচিটি বিদ্যুতৰ কাৰণে কি আনিছে ইলেক্ট্ৰিচিটি ৰেট 1 rupee per unit for Jivandhara and domestic category consumers having consumption of up to 120 units ইলেক্ট্ৰিচিটি যেটো ৰেট আছে হেতু 1 rupee per unit কমাই দিব 1 টকা কমাই দিয়ে মানে 1 টকা কমাই দিব আগতকে ইউনিটত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কি আনিছে তো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কি আনিছে যে অসম মালা যেটো ইনিচিয়েটিভ আছে তাৰ আন্ডাৰ one district one road project hobo ki project one district one road which will develop 20 km of road in each district mane protekkhon district ote 25 km road bonwa hobo hetu ki hoy under one district one road tarpori flyover to banai thake hom sarkare guwahati to jote jote eta silchor to banabo flyover tar bisot এটা অ্যাসেম্বলি বিল্ডিং আৰু এমএলএ হোস্টেল ডিব্ৰুগড় সেকেন্ড ক্যাপিটাল বনাই আছে মেডিকেল কলেজ খুলিব নতুনকে দৰং জিলাত এগ্ৰিকালচাৰ কলেজ আৰু ভেটেৰিনেৰী কলেজ কত খুলিব কাৰ্বি আংলঙত উটেকেটা মনত ৰাখিব এগ্ৰিকালচাৰ কলেজ আকৌ খুলিব পাথাৰকান্দি শ্ৰীভূমি ডিস্ট্ৰিক্ট তাৰপৰি যেটো 10th আসাম পুলিচ বেটেলিয়ন আছে হেতু গুৱাহাটীৰ পৰা উঠাই আনি সোনাপুৰত লৈ যাব মানে গুৱাহাটী একদম ইটো সাইডে লৈ যাব সোনাপুৰত ঠিক আছে তাৰপিছত ইন্ডাষ্ট্ৰিয়েল ল্যান্ডস্কেপ নিউ ইন্ডাষ্ট্ৰিয়েল পাৰ্কস ইন নতুন ইন্ডাষ্ট্ৰিয়েল পাৰ্ক খোলা হ'ব কত ডিব্ৰুগড় গোলাঘাট শিলচৰ জাগিৰোড পলাশবাৰী তেজপুৰ আৰু নলবাৰী একেটা জায়গাত ইয়াৰ উপৰি নিউ মেজৰ টাউনশিপ প্ৰজেক্ট ইন জাগিৰোড এণ্ড পলাশবাৰী উইথ 30 the assistance from Asian Development Bank তো এছিয়ান ডেভেলপমেন্ট বেংক বুলি এটা বেংক আছে হেতু ভাৰতৰ বেংক নহয় হেতু বেংকে জাস্ট এছিয়াৰ ডেভেলপমেন্ট প্ৰজেক্ট বিলাকত লোন দিয়ে চৰকাৰে তাপা লোন লয় তো এতিয়া এছিয়ান ডেভেলপমেন্ট বেংকৰ আন্ডাৰত গৈ অসমে মানে জাগিৰোড আৰু পলাশবাৰীত
প্ৰজেক্ট আৰম্ভ কৰিব তো পৰীক্ষাত এইটো আহিব পাৰে যে জাগিৰোড আৰু পলাশবাৰীত কোনটো বেংকৰ আণ্ডাৰত অনা হৈছে এছিয়ান ডেভেলপমেণ্ট বেংক বন মিত্ৰ অভিযান এইটো কি হয় যে বহুত আপোনালোকে দেখি আছে যে হাতী আৰু মানুহৰ সংঘাত হয় ঠিক আছে মানে মই তেজপুৰত ঘৰ হয় আমাৰ ঘৰৰ ওচৰত এজন মানুহ যেতিয়া মই সৰু আছিলোঁ মই চাগে 1 to 1ত আছিলোঁ আমাৰ কেনেকুৱা অৱস্থা হয় আমাৰ ঘৰৰ সন্মুখৰ মানুহজনক হাতীয়ে গছকি মাৰি থৈ গৈছে ঘৰত ৰাতি এনেকুৱা অৱস্থা তেতিয়া বহুত বেছি আছিলে এতিয়াও হাতী আহে তাত আৰু আমি সৰুতে মানে এনেকুৱা হয় আমাৰটো কেঁচা ঘৰ হয় তেতিয়া আমাৰ ইমান অৱস্থা পাতিও ভাল নাছিলে আমি আমাৰ মাহঁতে মানে যিমান মেট্ৰিকৰ কিবা চাৰ্টিফিকেট আছে হাতত লয় আৰু আমি ৰখি থাকো মানে ক'বাত গাঁৱৰ স্কুলত গৈ সব একেলগে কাৰণ ৰাতি যদি হাতী আহে ঘৰটো ভাঙি থৈ যায় আমি কি কৰিম হেনেকুৱা অৱস্থা আমি পাৰ কৰি আহিছো তো সেই বনমিত্ৰ অভিযানটো কি হয় তো গজমিত্ৰ স্কিম এটা আহিছে ইন দ্য 5 most human elephant conflict prone district গোৱালপাৰা উদালগুৰি নগাঁও বাক্সা আৰু শোণিতপুৰ আছে দেখিছে মানে পাঁচখন য'ত হাতী মানুহৰ সংঘাত সবতকৈ বেছি হয় তাত It will focus on enriching elephant habitats, deploying AI-based camera ৰাখিব AI-based real-time alert আহিব তাৰ পৰা ঠিক আছে advancing paddy procurement in frequent elephant foraging areas হেবিলাক মানে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ আনিছে আলটিমেটলি তাৰোপৰি যদি মানুহৰ মৃত্যু হয় হাতীৰ দ্বাৰা তেতিয়া আগতে 4 লাখ টকা দিয়া হৈছিল এতিয়া 5 লাখ দিয়া হ'ব ঠিক আছে 5 লাখ টকা ক্ষতিপূৰণ দিয়ে আৰু ক্ৰপ ড্যামেজ যদি হয় শস্য পথাৰ যদি নষ্ট হয় তেতিয়া আগতে ইমান আছিলে আগৰটো মনত নাৰাখিব এতিয়া জাস্ট এবিঘা মাটিত 8000 টকাকে চৰকাৰে দিব ইয়াৰ পিছত ইমপ্লিমেন্টেশন অফ ক্লজ 6 অফ আসাম একৰ্ড ইয়াৰ আন্ডাৰত কি আহিছে মেইন পইণ্ট কেইটা আমি জাস্ট চাম 100 কোটি টকা চৰকাৰে দিব ওৱান টাইম গ্ৰেণ্ট শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰটো উন্নত কৰিবলৈ কলাক্ষেত্ৰত ঠিক আছে We will upgrade Dr. Bhupen Hazarika Regional Government Film and Television Institute to degree level. আগতে ডিপ্লোমা লেভেল আছিল এতিয়া ডিগ্ৰী লেভেল হলে আপগ্ৰেড কৰিব ইয়াৰ পৰি কালচাৰেল কমপ্লেক্সেছ থাকিব প্ৰত্যেকটো ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আৰু কি নামত থাকিব মনত ৰাখিব সাহিত্য লক্ষ্মীনাথ বেজবৰুৱাৰ নামৰ ভৱনত ঠিক আছে তো নামটো মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাৰ নামত ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত কালচাৰেল কমপ্লেক্স ৰাখিব ইয়াৰ উপৰি গুৱাহাটীত এটা ডিস্ট্ৰিক্ট লাইব্ৰেৰী আছে আমি ডিস্ট্ৰিক্ট লাইব্ৰেৰীত কেতিয়াবা মানে লাঞ্চ কৰিব যাওঁ ভাল বহুত তাতে ভাল খানা দিয়ে তো we shall construct another multilingual central library for the Assamese and other indigenous people of Assam ইয়াৰ উপৰি জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল আজান ফকীৰ তো এই জিকিৰ আৰু জাৰি বিলাকক কি কৰিব in various indigenous languages মানে অসমৰ ল্যাঙ্গুৱেজত তাক অনুবাদ কৰিব আৰু কোনে এটো কাম কৰিব হেতু মন ৰাখিব আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ ল্যাঙ্গুৱেজ এণ্ড আৰ্ট এণ্ড কালচাৰ হেতু কৰিব ইয়াৰ পৰি 50 কোটি টকা দিব মাজুলী কালচাৰেল ইউনিভাৰ্সিটিত ইয়াৰ পৰি 5 মেম্বাৰ সত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট বোৰ্ড উইথ অটোনমাস ফান্ডিং কৰা হ'ব তো সত্ৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে এখন বোৰ্ড আনিব কিমানজন মানুহ থাকিব তাত 5 জন ইয়াৰ উপৰি তেওঁ কৈছে যে যিমান বিলাক চৰকাৰী নোটিফিকেশন বা যিমান বিলাক চৰকাৰৰ নিৰ্দেশ আহিব সব বাইলিংগুৱেল হ'ব বাইলিংগুৱেল মানে অসমীয়া আৰু ইংলিশ দুইটাতে থাকিব লাগিব তাৰ উপৰি আসাম কাউন্সিল অফ সোশ্যাল সায়েন্স এণ্ড ৰিসাৰ্চ খোলা হ'ব আসাম কাউন্সিল অফ সোশ্যাল সায়েন্স এণ্ড ৰিসাৰ্চ তো আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ এইটো যোনটো কলো অলপ আগত যোনটো অনুবাদ কৰিব তেওঁলোকক 50 কোটি টকা দিয়া হ'ব 3 বছৰৰ ফাইনান্সিয়েল ইয়াৰ ইয়াৰ উপৰি অসমীয়া বিভাগ এটা খোলা হ'ব আসামিজ ল্যাঙ্গুৱেজ ডিপাৰ্টমেন্ট কোড আসাম ইউনিভাৰ্সিটি শিলচৰ বঢ়িয়া কাম কৰিছে কাৰণ শিলচৰত ইমান অসমীয়া ভাষাটো প্ৰচলন নাইয়ে একো মই নিজে এনআইটি শিলচৰত পঢ়ি আহিছো আৰু মই 4 বছৰ আছিলো আমি বাহিৰত নলওঁ কেম্পাছৰ বাহিৰত নলওঁ কাৰণ আমাৰ শিলচৰ এনআইটিৰ ভিতৰত সব বস্তু পায় মানে তো আমি বাহিৰত গ'লে তো তাত অসমীয়া কোনো নাজানে বেংগলী সবে কয় তো আমি হিন্দীত কথা পাতিব লাগে অসমত থাকি তো এতিয়া ভাল কাম কৰিছে এটো আসামিজ ল্যাঙ্গুৱেজ কম্পাল মানে এটা ডিপাৰ্টমেন্ট আনিছে আসাম ইউনিভাৰ্সিটিৰ ভিতৰত ইয়াৰ উপৰি তেজপুৰ ইউনিভাৰ্সিটিটো এটা আসামিজ ল্যাঙ্গুৱেজ ডিপাৰ্টমেন্ট ৰাখিব
অসম ইউনিভাৰ্চিটিত যোনটো কেম্পাছ থাকে মানে ডিপাৰ্টমেণ্ট থাকিব তাৰ নামটো কাৰ নামত হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ নামত আৰু আমাৰ তেজপুৰত যোনটো হ'ব তেজপুৰ ইউনিভাৰ্চিটিত সেইটো সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ ওপৰত পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে শিৱসাগৰ অধিৱেশনৰ অসম সাহিত্য সভাৰ এবাৰ সভাপতি কোন কমেণ্ট কৰিব আৰু ক'ত হৈছিলে এবাৰ অধিৱেশন পাঠশালা ইয়াৰ উপৰি এপ্ৰিলৰ পৰা অসম হিষ্ট্ৰী যেটো সাবজেক্ট আছে হেতু কম্পালসৰি ইন অল স্কুল এট লিষ্ট আপ টু লেভেল ক্লাছ 8 সকলোবোৰ স্কুলত ক্লাছ 8 লৈকে আসাম হিষ্ট্ৰী কম্পালসৰি হ'ব ভাল কাম কৰিছে খুব ভাল কাম কৰিছে অসম ইতিহাসৰ কথা সবেই জানিব লাগে আমি নিজেও না জানো এটা আসাম হিষ্ট্ৰী কাৰণ আমাৰ নাছিলে হেতু টাইমত ইমান বেছি ইয়াৰ উপৰি পোষ্ট ওলাব এখিনি আপোনালোকে চাব তাৰ পিছত এটা প্ৰোটন থেৰাপি সেন্টাৰ খোলা হ'ব ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটীত মনত ৰাখিব প্ৰোটন থেৰাপি সেন্টাৰ কোড ষ্টেট কেন্সাৰ ইনষ্টিটিউট তাৰ পিছত ডিব্ৰুগড় পলিটেকনিক লাহোৱাল শেল বি আপগ্ৰেডেড টু এ ফুল ফ্লেজড ইঞ্জিনিয়াৰিং কলেজ ডিব্ৰুগড় পলিটেকনিক টু ইঞ্জিনিয়াৰিং কলেজ কৰি দিব স্পেশাল ইকোনমিক জোন খুলি থকা হৈছে যোগীগোপা কাৰণ কিয় ভূটান আৰু অসমৰ সম্পৰ্কটো বেছি ভাল কৰিব কাৰণে এটো কৰা হৈছে তারপরে সরকারে দুটা নতুন ডিপার্টমেন্ট সৃষ্টি কৰিছিল অলপ দিন আগতে সবে জানে এটা আছিল স্টার্টআপ ডিপার্টমেন্ট যোনটো নামটো এটো ফুল নামটো এটো আৰু এটা বৰাকভলি ডেভেলপমেন্ট ডিপার্টমেন্ট ইয়াৰ পৰি তিনিটা পেট কেয়াৰ হস্পিটাল যিবিলাক পশু পালন মানে যিবিলাক ঘৰত পালন কৰে জীৱ-জন্তু তেওঁলোক হিহঁতৰ কাৰণে তিনটা হস্পিটাল তিনিখন খোলা হ'ব কোড গুৱাহাটী এটা বুকাখাতত এটা ডিব্ৰুগড় কোড গুৱাহাটী বুকাখাত ডিব্ৰুগড় ঠিক আছে ইয়াৰ পৰি তিনটা মিল্ক প্ৰসেসিং প্ল্যান্ট খোলা হ'ব কোট জুৰহাট ধেমাজি আৰু ডিব্ৰুগড় আৰু ইয়াৰ পৰি এটা বজালি গোটেইবিলাক মনত ৰাখিব লাগিব উপায় নাই ৰিভিজন কৰি থাকিব পিডিএফ টো আমাৰ এপত পাই যাব পিডিএফ এটো এপত যিমান পাৰি ৰিভিজন কৰি থাকক আমি ইয়াৰ পৰত এমসিকিউ টেষ্টটো আনিম আমাৰ জনে কাৰেন্ট এফেয়াৰ্স মক টেষ্ট ল'ব তাতে বাজেটৰ এমসিকিউ বেলেগকৈ আহিব মই এটো গ্যাৰান্টি দিছো ইয়াৰ পৰি এটা নতুন অসম ভৱন খোলা হ'ব দুটা জায়গাত অসমৰ বাহিৰত অসম ভৱন দুটা জায়গাত খোলা হ'ব এটা হল দিল্লী এটা হল মুম্বাই এই ভৱন কেটা নামঘৰো থাকিব কিন্তু তাৰপৰি এটা নিউজত আহি আছে সবেই জানে যেনেকৈ নেটফ্লিক্স Amazon Prime আছে তেনেকৈ অসম চৰকাৰ নিজা এটা OTT প্লেটফৰ্ম হ'ব যত অসমৰ কালচাৰ অসমৰ বিহু নৃত্য সকলোবোৰ তাত আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম In partnership with Tata Nelco, we will upgrade the secondary school in State Vocational Training Center with focus on STEM education. STEM means science, technology, এনেকুৱা তারপরে অসম সরকার এটা নতুন নিজে স্যাটেলাইট লঞ্চ মানে উলাম বুলি কৈছে অসমৰ স্যাটেলাইট নামটো কি আসাম সেট এনেকৈ মন ৰাখিলে হ'ল অসমৰ স্যাটেলাইট তো আসাম আৰু স্যাটেলাইটৰ SAT টো আহিছে হেতু কাৰ লগত কোলাবৰেচন কৰিব ইন স্পেস ইয়াৰ উপৰি তেওঁলোকে এক্সপ্লোৰ কৰিব ওয়াটাৰ মেট্ৰো পৰা আমাৰ গুৱাহাটীৰ ফেন্সি বজাৰৰ পৰা ডাইৰেক্ট এয়াৰপৰ্টলৈকে তাৰোপৰি যোৱা বছৰ অসমৰ জাতীয় ফল ডিক্লেয়াৰ হৈছিল কি অসমৰ জাতীয় ফল কি বুলি যদি পৰীক্ষাত আহে ষ্টেট ফ্ৰুট কাজি নেমু ঠিক আছে মন থাকিব ইমানখিনি আছিল আমাৰ সেশনটো পিডিএফ টো যদি লাগে আপুনি আমাৰ ম্যাথছ এণ্ড ফিজিক্স আপ এই এপটো ডাউনলোড কৰি ল'ব ডেসক্ৰিপচনত লিংক থাকে বা ডাইৰেক্ট গুগল প্লে ষ্টৰ ডাউনলোড কৰিলে হ'ল তাৰ পিছত আপুনি ডাউনলোড কৰি ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত ভিডিও থাকিব চাই ল'ব তাৰপিছত কমপ্লিটলি ফ্ৰীত পাব পিডিএফ ফ্ৰী মেটেৰিয়েলছত যাব ওপৰত তিনটা ডট থাকিব মেনু তাত ক্লিক কৰিলে ফ্ৰী মেটেৰিয়েলছ তাতে আপুনি এই কাৰেন্ট এফেয়াৰ্ছৰ ফোল্ডাৰত যাব কাৰেন্ট এফেয়াৰ্ছ ফোল্ডাৰ তাতে আপুনি বাজেটৰ পিডিএফ টো পাই যাব থ্যাংক ইউ সবকে লাষ্টলৈকে চোৱাৰ কাৰণে